ভারত মাতা কি, ভারত মাতা কি। ইতিমধ্যে যশস্বী প্ৰধানমন্ত্ৰী মাননীয় শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ মঞ্চত আহি উপস্থিত হৈছেহি। সেয়েহে মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ক সম্বৰ্ধনা জনাব শোণিতপুৰ লোকসভা সমষ্টিৰ মাননীয় সাংসদ শ্ৰীযুত ৰঞ্জিত দত্তদেৱে এখনি অসমীয়া স্বাভিমান ফুলাম গামোচাৰে। মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ক সম্বৰ্ধনা জনাব আধ্যাত্মিকতাৰ প্ৰতীক এখনি শৰাই অসম ৰাজ্যিক বিজেপিৰ মাননীয় সভাপতি শ্ৰীযুত দিলীপ শইকীয়াদেৱে। ইয়াৰ পিছতে পুনৰ সম্বৰ্ধনা জনাব মাননীয় সাংসদ ৰঞ্জিত দত্তদেৱে এটা ফুলাম জাপিৰে। সাংসদ মহোদয়ে সম্বৰ্ধনা জনাব অসমীয়া স্বাভিমান এখনি এৰিয়া চাদৰেৰে। সম্বৰ্ধনা জনাব প্ৰধানমন্ত্ৰী মহোদয়ক গুৰুজনাৰ সৃষ্টিৰাজি লোকবাদ্য এযোৰ ভোৰ তালেৰে। সম্বৰ্ধনা জনাব এখনি গামোচাৰে বিজেপি জিলা সভাপতি শ্ৰী অসীম কুমাৰ দাস ডাঙৰীয়াই। সকলোৱে উৰুলি দিয়ক। ইয়াৰ পাছতে সম্বৰ্ধনা জনাব বিহালী বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী শ্ৰী মুনীন্দ্ৰ দাস ডাঙৰীয়াই। ইয়াৰ পাছতে সম্বৰ্ধনা জনাব এতিয়া মাননীয় ৰাজ্যিক সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াক উপস্থিত ৰাইজক সম্বোধি আদৰণি ভাষণ প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনালো। भारत माता की, भारत माता की। परम श्रद्धेय नरेंद्र मोदी जी, परम श्रद्धेय नरेंद्र मोदी जी। मंच पे विराजमान विश्व के लोकप्रिय नेता, भारत के यशस्वी प्रधानमंत्री, गांव गरीब किसान के त्राणकर्ता परम श्रद्धेय नरेंद्र मोदी जी को आज यहाँ बाबा विश्वनाथ के पावन पवित्र भूमि में विश्वनाथ जिले के तीनों विधानसभा समष्टि से आए हुए लोगों के ओर से बहुत बहुत अभिनंदन, बधाई और आपको स्वागत करता हूँ। हमारे बीच में उपस्थित, हमारे मजत उपस्थित श्रद्धेय रंजित दत्त डांगरिया, हमारे मजत उपस्थित तीनोगराकी प्रार्थी श्री पल्लव लोचन दास डांगरिया, श्री मंजित दास डांगरिया, श्री उत्पल बरा डांगरिया और अहोम गण परिषद दलर सम्मानीय ज्येष्ठ नेता हाजरिका डांगरिया प्रमुखे मंचत उपविष्ट परम श्रद्धार विशिष्ट व्यक्तिসকল, आमार सम्मानीय बर्तमान विधायकসকল और श्रद्धार राइज, आमी सकलोए एबार ठिय हई आमार सकलोरे मरমৰ प्रधानमंत्री श्रद्धेय नरेंद्र मोदी डांगरियाक एटा विराट हात चापरिरे स्वागत बिहालीলৈকে বিশ্বনাথলৈকে। এবাৰ হাত চাপৰি অলপ বজাই থাকিব।
এয়া আমাৰ সকলোৰে মৰমৰ অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ সুহৃদ অভিভাৱক শ্ৰদ্ধেয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া। মই বহুত বিশেষ কথা নকওঁ, এটা অনুৰোধ জনাম। আদৰণীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যোৱা প্ৰায় 11টা বছৰ অসমে চতুৰ্দিশ বিকাশৰ আগলৈ আগবাঢ়িছে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত আজি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ আজি সকলো দিশত আজি উজ্বলি উঠিছে।